আজি সংগ্ৰামী সেনা অসমকে ধৰি শিৱসাগৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে ONGC যি বহিৰাগত কোম্পানীক তেওঁলোকৰ লাভজনক খনন ৰিগসমূহ গতাই দিয়াৰ কাৰ্যত আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। আৰু ONGCক আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ স্থলীৰ পৰা আমি সকীয়াই দিছোঁ যে কোনো কাৰণতে এই বিদেশী বহিৰাগত কোম্পানীক কিন্তু ইয়াত বৰপীয়া পাৰি দিয়া যিটো কাৰ্য, এই কাৰ্যৰ পৰা যাতে ONGC বিৰত থাকে। আমি বাৰম্বাৰ কৈ থকাৰ পিছতো ONGCয়ে সাউথ এছিয়া নামৰ এটা বহিৰাগত কোম্পানীক আনি ইয়াত তেওঁলোকে যি ৰিগ গতাই দিছে আৰু ONGC আৰু এই সাউথ এছিয়া নামৰ যি কোম্পানীৰ নামত যি চুক্তি হৈছে, এই চুক্তি যাতে অতি শীঘ্ৰে তেওঁলোকে বাতিল কৰে, নহ'লে অনাগত দিনত কিন্তু ONGC খনন আৰু উৎপাদন কাৰ্য বন্ধ কৰি দিবলৈ আমি কিন্তু বাধ্য হ'ম। আমি বাৰম্বাৰ ONGCক কৈ আহিছোঁ যে তেওঁলোকে বাৰম্বাৰ কৈ থকাৰ পিছত তেওঁলোকে কয় যে কৰ্মচাৰীৰ অভাৱ। আমি জানিব পৰাত এতিয়ালৈকে ONGCত 1000তকৈ অধিক পদ খালী হৈ আছে। অতি শীঘ্ৰে তেওঁলোকে 1000 পদ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু প্ৰত্যেকটো চাকৰিয়ে কিন্তু খিলঞ্জীয়া যুৱক যুৱতী, থলুৱা খিলঞ্জীয়া যুৱক যুৱতীয়ে পাব লাগিব, এইটো নিশ্চিত কথা। আৰু আমি বাৰে বাৰে কৈ থকাৰ পিছতো বহিৰাগত কোম্পানী সাউথ এছিয়াক আনি ইয়াত যি ৰঙা দলিচা পাৰি দিছে, ই কেতিয়াও কোনো কাৰণত হ'ব নোৱাৰে। আমি দৰকাৰ হ'লে ONGC বন্ধৰ দৰে এটা কঠোৰ স্থিতি ল'বলৈ কিন্তু আমি বাধ্য হ'ম। আমাৰ অসমীয়াৰ সম্পদ আমাৰ অসমীয়াৰ হাতত থাকিব লাগিব, এইটো নিশ্চিত কথা। আৰু ONGCক কিন্তু এই বহিৰাগত কোম্পানীসকলক দিয়াৰ পৰা যাতে বিৰত থাকে, তাকে আমি আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ। আমি চৰকাৰক আজি এই অৱস্থানস্থলীৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও আহ্বান জনাইছোঁ। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি হস্তক্ষেপ দাবী কৰিছোঁ, যাতে ONGCয়ে যি এই অসমীয়াৰ যি নিষেধ কৰা এটা মানে চক্ৰান্ত কৰিছে, এই চক্ৰান্তত যাতে মুখ্যমন্ত্ৰী মহোদয়ে এটা ব্যৱস্থা গ্ৰহণ কৰে, যাতে বহিৰাগত কোম্পানী কোনো কাৰণতে যাতে ৰঙা দলিচা ONGCয়ে পাৰি দিব নোৱাৰে, এই ক্ষেত্ৰত যাতে মুখ্যমন্ত্ৰীয়েও এটা ব্যৱস্থা গ্ৰহণ কৰে, তাকে আমি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। আৰু ONGCক আজিয়ে 72 ঘণ্টাৰ সময়সীমা দি দিছোঁ, যাতে 72 ঘণ্টা সময়সীমাৰ ভিতৰত তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰক, নহ'লে অনাগত দিনত কিন্তু ONGCয়ে গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ কিন্তু সাজু হওক।